মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন এখোজ এখোজকৈ আগুৱাই এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ ফালে আগবাঢ়িছে। আমাৰ যি স্থায়ী ভৱন তাৰো নিৰ্মাণ কাৰ্য যথেষ্টখিনি আগবাঢ়িছে। 2025 চনৰ প্ৰথম ভাগতে সেই নতুন ভৱন আমি উদ্বোধন কৰিব পাৰিম বুলি ভাবিছোঁ। ইতিমধ্যে এই টেম্পৰেৰী কেম্পাছত আৰু এটা নতুন বিল্ডিং, য'ত উপাচাৰ্যৰ কাৰ্যালয় আৰু শ্ৰেণীকোঠা, ইয়াত আজি আমি দুৱাৰ মুকলি কৰোঁ। আমি অহা যিটো একাডেমিক ছেশ্যন, সেই ছেশ্যনৰ পৰা এই বিশ্ববিদ্যালয়খনক আমি নতুনকৈ তেওঁলোকক এফিলিয়েশ্যনৰ কৰ্তৃত্ব প্ৰদান কৰিম। আৰু মই ভাবোঁ প্ৰথম পৰ্যায়ত মাজুলী জিলাৰ অন্তৰ্ভুক্ত যিসমূহ মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়সমূহ তেওঁলোকক এফিলিয়েশ্যন দিব। অৰ্থাৎ বিশ্ববিদ্যালয়ে নিজৰ UG-PG কোৰ্চৰ উপৰিও তেওঁলোকে এফিলিয়েটেড কলেজৰো UG-PG কোৰ্চ ইয়াৰ পৰাই পৰিচালনা কৰিব। আমাৰ আচলতে প্ৰথমতে ইয়াত আমাৰ ছাফিচিয়েণ্টলি ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ কাৰণে, যদিও অস্থায়ী কেম্পাছ, ছাফিচিয়েণ্টলি এই ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ কাৰণে আমি ক্লাছবিলাক ল'বৰ কাৰণে বা নতুন আমাৰ ডিপাৰ্টমেণ্ট আহিবলগীয়া হৈ আছে। চৰকাৰ ঘৰৰ লগত আমাৰ কথা বতৰা বা আণ্ডাৰ প্ৰচেছ। গতিকে নতুন ডিপাৰ্টমেণ্ট আহিলে আমাৰ আচলতে একমোডেট কৰিবলৈ জেগাই নাছিলে। তেতিয়া আমি খৰধৰকৈ এই বিষয়টো অনুধাৱন কৰি আমি অনাৰেবল চিফ মিনিষ্টাৰলৈ লেটাৰ লিখিছিলোঁ। আৰু অনাৰেবল চিফ মিনিষ্টাৰেও প্ৰায় এসপ্তাহৰ ভিতৰতে আমাৰ চিঠিৰ উত্তৰ হিচাপে তেখেতে PWD ডিপাৰ্টমেণ্টলৈ লিখিলে যে ইয়াৰ এটা প্লেন এণ্ড এষ্টিমেট কৰিব লাগে আৰু আমাৰ এই ঘৰ এটা নতুনকৈ নিৰ্মাণ কৰি দিব লাগে। আমাৰ প্ৰায় 14টামান ক্লাছ ৰুম হ'ব আৰু উপাচাৰ্যৰ কাৰ্যালয় লগতে আৰু অন্যান্য অফিচৰ কাৰণে আমাৰ এই ঘৰটো মোটামুটিভাৱে হৈ গ'ল। এতিয়া আমি নতুন ডিপাৰ্টমেণ্টো এতিয়া একমোডেট কৰিব পৰাকৈ ব্যৱস্থা হৈ গ'ল অস্থায়ী কেম্পাছতেই। আৰু স্থায়ী কেম্পাছৰ কামটো আগবাঢ়িছেই। আৰু আজিৰ দিনটোত আমাৰ কাৰণে আৰু এটা সুখবৰ হ'ল যে এয়া স্বয়ং এডুকেশ্যন মিনিষ্টাৰে আহি আমাক ইয়াতেই কৈ গ'ল, ঘোষণাও কৰি গ'ল যে মাজুলীৰ সদ্যহতে মাজুলীৰ যিখিনি মাজুলী জিলাৰ যিখিনি কলেজ আছে সেইখিনি এফিলিয়েটেড কৰি আমাৰ বিশ্ববিদ্যালয়ৰ লগতে এটাচ কৰি দিব। গতিকে সেইটো হ'লে আমাৰ কাৰণে স্বাভাৱিকতে বিশ্ববিদ্যালয় গ্ৰ' কৰাই নহয়, ই মাজুলীৰ কাৰণে, মাজুলীৰ যিটো হায়াৰ এডুকেশ্যন ব্যৱস্থা সেইটোৰ কাৰণে উন্নয়নৰ কাৰণে বহুত ডাঙৰ এটা পদক্ষেপ হ'ব বুলি মই ভাবিছোঁ। আৰু ইয়াৰ জৰিয়তে মাজুলীৰ ছাত্ৰ ছাত্ৰীয়ে আটাইতকৈ বেছি উপকৃত হ'ব। এতিয়া মাজুলীৰ পৰা যথেষ্ট দূৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, তাৰ লগত কলেজবিলাকে যোগাযোগ কৰি চলিব লগা হয়। গতিকে মাজুলীৰ ইউনিভাৰ্চিটিখন আছেই যেতিয়া, গতিকে ইয়াতেই এটা আমি ব্যৱস্থা কৰিব পাৰিম। আৰু আমাৰ তাৰ কাৰণে যিখিনি প্ৰশাসনিক ব্যৱস্থা আমাৰ যথেষ্ট শক্তিশালী। আমাৰ নিজা কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনছ অফিচ আছে, একাডেমিক ৰেজিষ্টাৰ অফিচ আছে আৰু অন্যান্য অফিচটো আছেই। গতিকে আমি সেইখিনি বলে পাৰিম সুন্দৰকৈ। আৰু মই ভাবিছোঁ এনেধৰণে বিশ্ববিদ্যালয়খন আগুৱাই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।